যিসকলৰ হাইটটো কম আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষীত এইবাৰ হাইটটো কমাই দিছে। এইবাৰ অসম আৰক্ষীৰ বাবে হাইটটো কিমান হ'ব লাগে? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষীত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। বিশেষকৈ যিসকলৰ হাইটটো কম আছিল তেওঁলোকৰ বাবে বহুতে এটা বেছি ভাল খবৰ। কিয়নো যোৱাবাৰ যি ইণ্টাৰভিউ হৈ গ'ল তাত বহুতো ছোৱালীয়ে হাইটত ফেইল কৰিছিল। এতিয়া যিসকলে হাইটত ফেইল কৰিছিল তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ এইবাৰ অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ যিখিনি পদ মুকলি হৈছে AB, UB, চাব ইন্সপেক্টৰত আপোনালোকৰ যিখিনি নতুন পদ মুকলি হৈছে এই পদখিনিত হাইটটো কমাই দিছে। এতিয়া আপোনালোকৰ এইবাৰ অসম আৰক্ষীত ইণ্টাৰভিউলৈ যাওঁতে আপোনালোকৰ হাইটটো কিমান হ'ব লাগিব? এতিয়া আপোনালোকৰ যিসকল জেনেৰেল, OBC, MOBC, SC মেল কেণ্ডিডেট তেওঁলোকৰ হাইট হ'ব লাগিব 162.5 চেণ্টিমিটাৰ আৰু যিসকল ফিমেল কেণ্ডিডেট তেওঁলোকৰ হাইট হ'ব লাগিব 154 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST কেণ্ডিডেট তেওঁ লাগিলে STP হওক নাইবা STH হওক, মেলৰ বাবে হাইট লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। হাইটটো মই আকৌ কৈছোঁ, যিসকল জেনেৰেল, OBC, MOBC, SC মেল কেণ্ডিডেট তেওঁলোকৰ হাইট হ'ব লাগে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 154 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST মেল কেণ্ডিডেট তেওঁলোকৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ চেষ্টটো হ'ব লাগে যিসকল জেনেৰেল, OBC, MOBC, SC আৰু STP কেণ্ডিডেট তেওঁলোকৰ নৰ্মেল 80 চেণ্টিমিটাৰ হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। তাৰপিছত STHৰ যিসকল কেণ্ডিডেট তেওঁলোকৰ নৰ্মেল 78 চেণ্টিমিটাৰ হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। এতিয়া বহুতে মোক কমেণ্ট কৰি মেছেজসমূহত সুধি আছিল যে তেওঁলোকৰ হাইটটো 0.5 চেণ্টিমিটাৰ কম আছে বা 1 চেণ্টিমিটাৰ হাইট কম আছে। তেওঁলোকে অসম আৰক্ষী যিদিনা ইণ্টাৰভিউ হ'ব মানে হাইটটো জুখিব সেইদিনা তেওঁলোকে ফেইল কৰিব নে পাছ কৰিব। এতিয়া আপোনালোকৰ হাইটটো যদি 0.5 চেণ্টিমিটাৰ কম আছে বা আপোনালোকৰ 1 চেণ্টিমিটাৰ হাইট কম আছে তথাপিতো আপোনালোকৰ হাইটত ফেইল কৰিব। গতিকে আপোনালোকে সোনকালে খুব কম দিনৰ ভিতৰতে হাইটটো ভালদৰে চেক কৰক। যদিহে আপোনালোকৰ 1ৰ পৰা 2 চেণ্টিমিটাৰ হাইট কমি আছে তেতিয়াহ'লে আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে। আপোনালোকে এতিয়াৰ পৰা যদি হাইট ইনক্ৰিজৰ বাবে ভালদৰে এক্সাৰচাইজ কৰে তেতিয়াহ'লে আপোনাৰ হাইটটো ইনক্ৰিজ হৈ যাব। গতিকে আপোনালোকৰ যিসকলৰ হাইটটো 1 নাইবা 2 চেণ্টিমিটাৰ কম আছে তেওঁলোকে হাইট ইনক্ৰিজৰ বাবে ভালদৰে এক্সাৰচাইজ কৰক। আৰু আপোনালোকৰ যেতিয়া হাইটটো জুখিব তেতিয়া বহুতে এটা ভুল কৰে। তেওঁলোকে এতিয়া ভাবি যায় যে তেওঁলোকৰ হাইটটো ইয়াত জোখোনে ঠিকে ওলায়। ধৰি লওক জেনেৰেল ফিমেল কেণ্ডিডেটৰ হাইটটো ইয়াত জুখিছে 154 চেণ্টিমিটাৰ আছে, কিন্তু তাত যেতিয়া ইণ্টাৰভিউ দিনা হাইটটো জোখে তেওঁ হাইটটো কমকৈ ওলায়। এতিয়া আপোনালোকে যেতিয়া ইয়াৰ হাইটটো জোখে তেতিয়া বহুতে এটা ভুল কৰে, তেওঁলোকৰ মূৰটো এনেকৈ ওপৰলৈ দি জোখে। মূৰটো এনেকৈ ওপৰলৈ দি দিলে আপোনালোকৰ হাইটটো এনেই বাঢ়ি যায়। কিন্তু আপোনালোকৰ তাত যেতিয়া হাইটটো জুখিব তেতিয়া আপোনালোকৰ কম্পিউটাৰ যিহেতু জোখে, আপোনালোকৰ কোনো ধৰণৰ ফিটা মাৰি নোজোখে, আপোনালোকৰ কম্পিউটাৰ জুখিব। আপোনালোকৰ হাইটটো আপোনালোকৰ ইয়াৰ ওপৰত মাথাত প্লেটটো বহাই দিব। গতিকে মাথাত যেতিয়া প্লেটটো বহাই দিব আপোনালোকৰ ৰিয়েল যিটো হাইট সেই ৰিয়েল হাইটটো ওলাব। কিন্তু আপোনালোকৰ এতিয়া বহুতে আকৌ ফিটাই জোখে, ফিটাডাল বেকা কৰি জোখে, তেতিয়া হাইটটো বাঢ়ি যায়। গতিকে আপোনালোকে হাইটটো জোখোঁতে পৰাখিনি পক্ষত আপোনালোকে মেডিকেলত নাইবা আমাৰ হাইট জোখা যিটো যন্ত্ৰ আছে সেই যন্ত্ৰটো জুখিব। আপোনালোকে ফিটা মাৰি জুখিব, কাৰণ ফিটাটো আপোনালোকে একা বেকাকৈ আনিলেও আকৌ হাইটটো বাঢ়ি যাব পাৰে। গতিকে আপোনালোকে মেডিকেলত গ'লে আজিকালি মেডিকেলটো আপোনালোকৰ হাইটটো জুখি দিয়ে। গতিকে আপোনালোকে হাইটটো ভালদৰে চেক কৰক আৰু যিসকলৰ হাইটটো বেছি আছে তেওঁলোকক কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু আপোনালোকৰ যদিহে অসম আৰক্ষী AB, UB বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট এটা ভিডিঅ' বনাই ভালদৰে জনাই দিম। ধন্যবাদ।